নমস্কাৰ দৰ্শকসকল আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো অনন্যাৰ মজিয়ালৈ আৰু আজি অনন্যাৰ মজিয়ালৈ আমি তিনিগৰাকী বিশেষ নাৰীক আমন্ত্ৰণ জনাই আনিছো তিনিগৰাকী বিশেষ নাৰী এই কাৰণে তিনিগৰাকী বিশেষ নাৰী তেওঁলোক তিনিগৰাকী একোখন বিশেষ কৰ্মক্ষেত্ৰ আছে আৰু তেওঁলোকৰ যি তিনিখন কৰ্মক্ষেত্ৰ তেওঁলোকৰ এই কৰ্মক্ষেত্ৰখন অতিকৈ সুকীয়া আৰু এই সুকীয়া কৰ্মক্ষেত্ৰখনত তেওঁলোকে ইমান সুন্দৰকৈ বিচৰণ কৰিছে যে প্ৰত্যেকটো দিনাই আমাৰ আমন্ত্ৰিত অতিথি তিনিগৰাকীয়ে তেওঁলোকৰ কৰ্মক্ষেত্ৰত তেওঁলোকে কামেৰে তেওঁলোকৰ দিনবিলাক উদযাপন কৰে আৰু তেওঁলোকে উদযাপন কৰা তেওঁলোকৰ সেই দিনবিলাক চাই আৰু তেওঁলোকৰ লগত কথা পাতি আমি অভিভূত হৈ পৰোঁ আহক তেতিয়াহ'লে আমি প্ৰথমে আমাৰ আমন্ত্ৰিত অতিথিসকলৰ লগত চিনাকি হওঁ তাৰ পাছত আমি তেওঁলোকৰ কৰ্মক্ষেত্ৰখনত বিচৰণ কৰিবলৈ চেষ্টা কৰিম আমাৰ লগত আছে কল্পনা বৰুৱা এগৰাকী নাট্যকৰ্মী এগৰাকী অভিনেত্ৰী বৰ্তমান কল্পনাৰ কলিকতাত আছে কল্পনা ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ আমাৰ লগত আছে প্ৰণামী ভাগৱতী এগৰাকী কথক নৃত্যাংগনা প্ৰণামী আপোনাকো স্বাগতম জনাইছোঁ আমাৰ লগত আছে সুমি শৰ্মা সিং তেখেত প্ৰতিষ্ঠাপক লগতে পৰিচালন সঞ্চালক এছ কমিউনিকেশ্যন সুমি আপোনাকো স্বাগতম জনাইছোঁ মই কল্পনা আপোনাৰ ওচৰলৈ আহিছোঁ গুৱাহাটীৰ ছোৱালী আছিলে আৰু তাৰ পাছত আপুনি কৰ্মসূত্ৰে বৰ্তমান কলিকতাত আছে আৰু গুৱাহাটীৰ জীয়ৰীগৰাকী এতিয়া কলিকতাৰ বোৱাৰী আপুনি নাট্যক্ষেত্ৰখনত খুব সুন্দৰকৈ কাম কৰি আছে আপোনাৰ নাট্যক্ষেত্ৰখনৰ প্ৰথম শুভাৰম্ভণি হৈছিলে অসমত গুৱাহাটীত আৰু বৰ্তমান আপুনি কলিকতাত খুব ধুনীয়াকৈ কাম কৰি আছে এতিয়া কথাটো হ'ল যে এই যিটো যাত্ৰা আপুনি গুৱাহাটীত অসমত আৰম্ভ কৰিছিলে সেই যাত্ৰাৰে বহুত দূৰ আগবাঢ়ি গৈ কলিকতা পালেগৈ অসমে আপোনাক কি দিলে কলিকতাই বৰ্তমান আপোনাক কি দিছে অসম নিজৰ ঠাই নিজৰ জন্ম ঠাই ইয়াতে যিমানখিনি কাম কৰিছোঁ শিকিছোঁ ঘাট প্ৰতিঘাত সকলোৰ পৰাইতো শিকোঁ আকৌ কলিকতাত গৈছোঁ কলিকতাত গৈ আকৌ নিজৰ খুপনি পিটিছোঁ মানে তাতে গৈ আমি নিজৰ ৰুটটোক আৰু ষ্ট্ৰং কৰিব চেষ্টা কৰিছোঁ তাতে ষ্ট্ৰাগল কৰিব লগা হৈছে এটা এটা ভাল এক্সপিৰিয়েঞ্চ দুঠাইৰ পৰাই পাইছোঁ কিন্তু যিহেতু অসমৰ ছোৱালী বহুখিনি লৈ গৈছোঁ তাতে বিলাবলৈ চেষ্টা কৰি আছোঁ হয় প্ৰণামী আপোনাৰ ওচৰলৈ আহিছোঁ ভাৰত চৰকাৰৰ দ্বাৰা আয়োজিত সৰ্বভাৰতীয় স্তৰৰ কথক নৃত্য প্ৰতিযোগিতাত আপুনি স্বৰ্ণ পদক পাইছিল গোল্ড মেডেল পাইছিল তেতিয়া আপোনাৰ বয়স খুব কম আছিলে নহয় তাৰ পাছতো আপুনি বহুকেইটা নৃত্যানুষ্ঠানত আপুনি নৃত্য পৰিৱেশনেৰে আপুনি কথক নৃত্যৰ প্ৰতি থকা আপোনাৰ হেঁপাহখিনি আপুনি দেখুৱাই দিলে কিয় নৃত্য পৃথিৱীখনলৈ আহিলে আৰু নৃত্যই আচলতে জীৱনটোক আপোনাক কি দিলে নৃত্যই মই সৰুৰ পৰাই নাচি ভাল পাওঁ আৰু মোৰ এই ইণ্টাৰেষ্টটো দেখি পেলাই দেউতাই মোক শিকিবলৈ এনকাৰেজ কৰিলে আৰু নাচৰ যোগেদি মই এতিয়া আচলতে আপুনি যদি মোক সোধে যে মই নৃত্যৰ যোগেদি কি পালোঁ বা মই কি দিব পাৰিছোঁ একচুৱেলি বিং এন আৰ্টিষ্ট এণ্ড এন আৰ্ট লাভাৰ মই এতিয়া যিয়ে চামত তাতেই আৰ্ট দেখোঁ চ' মোৰ এনেকুৱা লাগে যেন মেবি দিছ ইজ আ পাৰ্ট বা এনেকুৱা এটা পাৰ্ট এটা হ'ব পাৰে এটা ফিউজন বা এটা ব্লেণ্ড এটা হ'ব পাৰে চ' সৰুৰ পৰাই নাচি আহিছোঁ আৰু মই যিমানখিনি আগবাঢ়ি আহিছোঁ তাতে ডেফিনেটলি মোৰ গুৰুৰ আশীৰ্বাদ আছে মোৰ মা দেউতাৰ ছাপৰ্ট আছে মই সিমানখিনি কৰি পেলাই মই আগবাঢ়ি গৈছোঁ কেতিয়াবা কি হয় যে নিজৰ এটা জেদ থাকিলে যদি মেণ্টেল প্ৰেছাৰ এটা আপোনাৰ থাকে যে এইটো কৰিব নালাগে তুমি যাব নালাগে সেই মেণ্টেল প্ৰেছাৰটোৱে বহুত বাধা দি দিয়ে এটলিষ্ট মই সিমানখিনি আই ৱাজ লাকি ডেট আই হেভ নট গন থ্ৰু ডেট ফেজ হয় এটা মনত খুব জেদ কিবা এটা কৰাৰ প্ৰবল হাবিয়াস আৰু সেই হাবিয়াসে যিকোনো পৰ্যায়লৈ যিকোনো এগৰাকী ব্যক্তিক আগবঢ়াই লৈ যাব পাৰে আৰু তেনে হাবিয়াসেৰে ভৰি থকা এগৰাকী নাৰী আজি আমাৰ মাজত আছে আৰু সেইগৰাকী হ'ল সুমি শৰ্মা বৰ্তমান সুমি শৰ্মা সিং সুমি আপুনি বিশ্বনাথ চাৰিআলি ছোৱালী নহয় জানো হয় থেংক ইউ ভেৰি মাছ মনোৰমা ফৰ ইনভাইটিং মি হয় মই বিশ্বনাথ চাৰিআলি হয় তাৰপাছত আপুনি বিশ্বনাথ চাৰিআলিত আপুনি স্কুল কলেজ পাৰ কৰি তাৰপিছত গুৱাহাটী সন্দিকৈ মহাবিদ্যালয়লৈ আহিলে পঢ়িবলৈ মই বিশ্বনাথ চাৰিআলিত স্কুল পাছ কৰিছোঁ গুৱাহাটী সন্দিকৈলৈ আহিলে সন্দিকৈ মহাবিদ্যালয়ত আপুনি স্নাতক পৰ্যায়ত এডুকেশ্যন ডিপাৰ্টমেণ্ট আছে যতদূৰ সম্ভৱ স্নাতক পৰ্যায়ত আপুনি সন্দিকৈত পঢ়া সমাপ্ত কৰি আপুনি দিল্লীলৈ যাত্ৰা কৰিলে দিল্লীৰ মিৰাণ্ডা হাউচত আপুনি মাছ কম কৰিলে সমান্তৰালকৈ হয়তো আপুনি এটা চাকৰিও বিচাৰি আছিল কিন্তু সেই মাছ কম কৰি থকা ছোৱালীজনীয়ে দিল্লীত গৈ ব্যৱসায় কৰাৰ কথাটো আপোনাৰ মনলৈ কিয় আহিলে আচলতে মই যেতিয়া দিল্লীত আছিলোঁ মই তেতিয়া এটা চাকৰিও কৰি আছিলোঁ সেইটো এটা এডভাৰটাইজিং এজেঞ্চি আছিলে আৰু এড এজেঞ্চিত চাকৰি কৰি থকা সময়তে মই এক্সপিৰিয়েঞ্চো গেইন কৰিলোঁ লগতে মোৰ এটা মানে খুব ভাল ক্লায়েণ্টাইল বেছ বনিলোঁ তো
তাৰপিছত যিহেতু মোৰ এক্সপিৰিয়েঞ্চ হ'ল আৰু মই ভাবিলোঁ যে মই নিজৰ কাম ষ্টাৰ্ট কৰা ভাল আৰু এনেকুৱা কথা নহয় মই ভাবিলোঁ যে ষ্ট্ৰাগলটো আছেই মই জব কৰোঁ বা বিজনেছ কৰোঁ ষ্ট্ৰাগল কৰিবই লাগিব তাৰপিছত ভাবিলোঁ যে নিজৰ কাম ষ্টাৰ্ট কৰাটোৱেই বেছি বেটাৰ হ'ব তেনেকৈ মই ষ্টাৰ্ট কৰিছিলোঁ হয় আপোনালোক তিনিগৰাকী সৃষ্টিশীল নাৰী সংগ্ৰাম আৰু সংঘাত নাথাকিলে জীৱনত কোনো সৃষ্টিয়ে কেতিয়াও আগবাঢ়ি যাব নোৱাৰে এই কথাষাৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ লগতে থাকে নহয় জানো কল্পনা কলিকতা এই শব্দটো যেতিয়া শুনো তেতিয়া আমাৰ মনলৈ আহে যে এজন বিদ্বান সমাজে ভৰি আছে কলকাতাখন আৰু বিশেষকৈ নাট্যক্ষেত্ৰখনৰ কথা যেতিয়া ভাবোঁ আমি জানো যে কলকাতা ৱৰ্ল্ড থিয়েটাৰ ন পৃথিৱীৰ থিয়েটাৰৰ এটা সাংঘাতিক পৰিৱেশ আছে কলকাতাত আপুনি যিহেতু কলকাতাত এতিয়া ইমান ধুনীয়াকৈ কাম কৰি আছে আৰু কলকাতাৰ যিসকল নাট্যকৰ্মী সেই নাট্যকৰ্মীসকল সামাজিকভাৱে কিমান দায়বদ্ধ আৰু সমাজৰ যিবিলাক ঘটনা তেওঁলোকে নাটকৰ মাজেৰে কেনেধৰণে আগবঢ়াই লৈ যায় হয় যিকোনো ঠাইতে কলিকতাততো এইটো প্ৰভাৱ বেছি এইটো সকলোৱে জানেই যিকোনো ঠাইতেই আমিতো থিয়েটাৰ পলিটিক্স সেইটোৰ পৰা বাহিৰত কৰিব নোৱাৰোঁ থিয়েটাৰৰ মাজত পলিটিক্সো থাকে যিকোনো ধৰণৰ পলিটিক্স কলিকতাত ইয়াত মই পিছে যেতিয়ালৈকে আছিলোঁ তেতিয়ালৈকে আমি খুব এটা সক্ৰিয় হৈ কাম কৰা নাছিলোঁ কিন্তু কলিকতাত এই বস্তুটো ধৰক সেই ফিলটো ভীষণ বেছি তাৰে সকলো মানুহে ভীষণভাৱে পলিটিকেলি চাউণ্ড মানে মই পাৰ্টি পলিটিক্স বুলি কৈছোঁ দেই মানে মই আৰুতো বহুত পলিটিক্স থাকে তো মই ভাল বেয়া সেইবোৰলৈ নাযাওঁ কিন্তু ভীষণভাৱে সজাগ মানে তেওঁলোক ইণ্ডিভিজুৱেলি সজাগ তাৰপিছততো সেইটো প্ৰভাৱ পৰে থিয়েটাৰত আমি থিয়েটাৰত তেনেকুৱা ইছ্যুজ আমি ভীষণভাৱে মানে লৈ যাব বিচাৰোঁ দৰ্শকৰ মাজলৈ যেন আমি আমাৰ ফিলবোৰ ক'ব পাৰোঁ আমাৰ বক্তব্য তুলি ধৰিব পাৰোঁ যে এটা সাধাৰণ এটা গল্প লৈ যদি কাম কৰোঁ তথাপিও তাতে কিবা না কিবাকৈ পলিটিকেল ইনফ্লুৱেঞ্চটো থাকি যায় আৰু সেইটো বাহিৰে থিয়েটাৰ হ'ব নোৱাৰে এটা ভাল লগা কথা যিটো মই শিকিলোঁ ইয়াতে আমি খুব পলিটিকেলি চাউণ্ড নাছিলোঁ নাজানিছিলোঁ পাৰ্টি সেই বস্তুটো খুব এটা বুজি নাপাইছিলোঁ তাত গৈ কিন্তু বুজি পাব মানে বাধ্য হ'লোঁ আৰু সেইখিনি মানুহে নাটকৰ জৰিয়তে সমাজৰ ঘটনাবিলাক কেনেকৈ ৰাইজৰ মাজলৈ লৈ যায় এতিয়া ধৰক মই প্ৰেজেণ্ট মই যিখন নাটক লৈ দুখন নাটক লৈ মই অসম ভ্ৰমণলৈ আহিছোঁ বেক টু বেক আমাৰ 6-7টামান শ্ব' আছে তাত মোৰ যিটো ষ্টৰী সেইটো মানে ফিমেল আইডেণ্টিটি ক্ৰাইচিছ আমি গোটেই দিন সম্পৰ্কৰ মাজত থাকি নাৰীসকলে পাহৰি যাওঁ যে নিজৰ নামটো কি আছিলে সেইটো কিন্তু মই ভীষণভাৱে ইনফ্লুৱেঞ্চড হৈছিলোঁ NRCৰ ঘটনাটো মই কলিকতাত ইয়াতে NRCৰ ঘটনাবোৰ পঢ়োঁ বা ঘৰৰ মানুহে কয় সেইটোৰ পৰা মই ভীষণভাৱে ইনফ্লুৱেঞ্চড ইৰেলিভেণ্ট ভাবিছিলোঁ গল্পটো কিন্তু মোৰ ভণ্টি এজনীয়ে ক'লে যে তই কেনেকৈ ইৰেলিভেণ্ট ক'লি মই কিন্তু তেতিয়া মানে সেই কেম্পত আছিলোঁ মানুহ দুগৰাকীৰ নাম পাহৰি গৈছে মই তেনেকৈ বহুত ধৰণৰ বস্তু মানে ইভেন মই কেতিয়াও মোৰ চাৰনেম সলোৱা নাই মই ভীষণভাৱে সেইবোৰ মোৰ ভিতৰত আছে কাৰণে সেইটোৱে মই ক'ব বিচাৰোঁ তাক একো বেয়া পাবলগীয়া নাই কিন্তু মই কল্পনা বৰুৱা মা দেউতাই মোক জন্ম দিছে মোৰ এটা আইডেণ্টিটি আছে এইটো লৈ মই ইয়াতে মানুহে মোক চিনি পায় বহু মানুহে মোক চিনি পায় কল্পনা বৰুৱা হিচাপে মই যদি এতিয়া কল্পনা দাসগুপ্ত কৰি লওঁ তাত মোৰ একো আপত্তি নাই কিন্তু মোৰ ক'ৰবাত কিবা এটা হেৰাই যোৱাৰ নিচিনা এটা ফিল মই সেই জেঠাই মানে এণ্টায়াৰ পেৰেণ্টছ মানে আই ডোণ্ট ৱান্ট টু লুজ দেট আইডেণ্টিটি তাতে মই কিন্তু একো বেয়া নকওঁ দেই মানে কাকো মই উইথ ডিউ ৰেচপেক্ট কৈছোঁ এইটো ভীষণভাৱে কিন্তু মই সলাম মোৰ হাজবেণ্ডেও সলাব পাৰে কিয় অকল মই সলাম তে মোৰ নাটকত তেনেকুৱা কথা নাটকৰ স্ক্ৰিপ্ট আৰু ডিৰেকশ্যন অৰিজিত ৰায় সিও তেনেকৈয়ে ভাবিছিলে তেনেকৈ ভাবি আমি আলোচনাৰ মাধ্যমত যে মই অসমীয়া ছোৱালী এজনী এখন বঙালী ঘৰত বিয়া হ'লোঁ মোৰ শাহুৱে বিয়াৰ পিছত মোক এটা নাম দিছিলে খুব মৰম কৰি মোৰ
কিন্তু মই তেতিয়া তেওঁক ক'লোঁ যে তুমি বেয়া নাপাবা, বাপী মায়ে দিয়া মোক ঘৰত মতা নামটো দিয়ে মাতিবা, তুমি মনে মনে মাতিব পাৰা, ভাবিব পাৰা, কিন্তু মই নহয় ক'ৰবাত অকণমান মোৰ কিবা এটা আছে, সেইটো চাগে ভাল নহ'বও পাৰে। এইটো খুব ডাঙৰ কথা, নিজৰ স্বকীয়তাটো, নিজৰ চিনাকিটোক লৈ যোৱাৰ কথা। আৰু এটা কথা কল্পনা, প্ৰকাৰণতে আমি আমাৰ সমাজখনলৈ সেইটো এটা আমি বাৰ্তা প্ৰদান কৰিব পাৰোঁ। নিজৰ স্বকীয়তা, নিজৰ চিনাকিৰে যদি আমি আগবাঢ়ি যাব বিচাৰোঁ, নিজক যদি আমি ভাল পাব বিচাৰোঁ, নিজক ভাল পাবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লেতো আমি সমাজখনকো ভাল পাব পাৰিম। দৰ্শকসকল আৰু কথা পাতিম, খন্তেক বিৰতি লৈ লৈছোঁ। পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে অনন্যাৰ মজিয়ালৈ। প্ৰণামী, মই আপোনাৰ কাষলৈ আহিছোঁ। আপোনালোকৰ খুব সুন্দৰ এটা নৃত্য প্ৰতিষ্ঠান আছে নহয়? আপুনি নিজে এগৰাকী নৃত্যাংগনা, সমান্তৰালকৈ আপুনি এগৰাকী নৃত্যৰ শিক্ষয়িত্ৰী, স্বামী স্ত্ৰী আপোনালোকে খুব ধুনীয়াকৈ নৃত্য প্ৰতিষ্ঠানটোক আগবঢ়াই লৈ গৈছে। এই যে আপোনালোকে কণমানি ল'ৰা ছোৱালীবিলাকক নৃত্যৰ পৃথিৱীখনলৈ আনে, তেওঁলোকক আপোনালোকে কেনেকৈ বুজাই দিয়ে যে নৃত্যটো শিক্ষাৰ এটা অংগ, সুন্দৰ নৃত্য পৰিৱেশনৰে এগৰাকী কণমানিয়ে শাৰীৰিক আৰু মানসিক বিকাশ হ'ব পাৰে? কেনেকৈ কৰে কামখিনি? ডান্স ইজ এনিৱে ইজ এ পাৰ্ট অফ এডুকেশ্যন। আৰু এতিয়া যেনেকৈ CBSE কাৰিকুলাম হওক বা চেবা কাৰিকুলামত হওক, তেনেকৈ ডান্স ইজ ইটছেল্ফ ইজ এ ইলেক্টিভ ছাবজেক্টকৈ আছে। বাট দ্য থিং ইজ ডেট কি তাতে এতিয়াও বহুতখিনি অকণমান হ'লেও ডেভেলপমেণ্ট আনিবলৈ আছে ইন ডেট কাৰিকুলাম। স্পেচিফিকেলি আমি যেতিয়া আমাৰ ইনষ্টিটিউটখনত শিকাওঁ, চ' আমাৰ এখন নিজৰ গঠিত বৰ্ড এখন আছে, বৰ্ড অফ এপ্লাইড ইণ্টিগ্ৰেটেড আৰ্টছ। দেটছ এ কোৰ্চ অফ লাইক 5 to 7 years। স্কুলখনৰ নামটো আম্ৰপালি ইনষ্টিটিউট অফ আৰ্টছ, জুটি নেলিত আছে, আৰু কেইবাটাও এটা 2-3টা ব্ৰাঞ্চ আমি এক্সটেণ্ড কৰি আছোঁ। আৰু তাতে আমাৰ যিখন বৰ্ডৰ আণ্ডাৰত এক্সামিনেশ্যনছখিনি দিয়ে, ছাপ'জ যদি কথক শিকা ল'ৰা বা ছোৱালীয়ে যদি পৰীক্ষাটো দিয়ে, চ' অকল কথকৰ ওপৰতে পেপাৰ ইজ নট বেছড আপন। চ' ৰাইট ফ্ৰম দ্য 3rd year পিছৰ পৰা ল'ৰা ছোৱালীয়ে বেচিক পেপাৰ অন ছ'চিয়লজি, বেচিক ফাউণ্ডেশ্যন পেপাৰ অন এন্থ্ৰপলজি, কালচাৰেল হিষ্ট্ৰী, এইবিলাকৰ অলপ হ'লেও নলেজখিনি আমি ল'ৰা ছোৱালীবিলাকক দিব বিচাৰোঁ, কমিউনিকেশ্যন স্কিলছ। কিন্তু আল্টিমেটলি ৱেন দে ফিনিছ দেয়াৰ কোৰ্চেছ, যেতিয়া নিপুণৰ নিচিনা যেতিয়া ছাবজেক্ট আমাৰ এটা প্ৰফেচনেল লেভেলৰ ট্ৰেইনিংখিনি হয়, সেইখিনিৰ পিছত ৱেন দে গ' আউট, they should know what is art management, what is cultural diplomacy, how the international programs happen. Culture to iman eta strong medium in dealing with the cultural diplomacy. So hey gutekhini ami basic herikhini concept khini lora solik ami di diu right from after the 3rd year of their training. India ki hoise like right from the reality show ami khub intent hoi porisu je হিপ হপ শিকিলে কুল লাগে, ল'ৰাবিলাক আজিকালি বেছিভাগ তেনেকুৱা হৈছে দেই। আপুনি বহুত কম ল'ৰা পাব যোনে ক্লাছিকেল শিকিবলৈ আহে, বিকজ দে ফাইণ্ড ইট নট ভেৰি কুল অৰ নট ভেৰি স্মাৰ্ট। সেইকাৰণে আমাৰ মেইন ইণ্টেনশ্যনটো হৈছে কি ৱেন ইউ আৰ লাৰ্ণিং ইয়ৰ অ'ন কালচাৰ, বি প্ৰাউড অফ ইট। কাৰণ কি আমি বহুত যুগ আগতে আমি ইমানখিনি জ্ঞান লৈ পেলাই উই আৰ স্প্ৰেডিং টু দ্য ছ'চাইটি। তেতিয়া আমাৰ যুগত আয়ুৰ্বেদিক আছিলে, তেতিয়া আমাৰ বেদা উপনিষদ, এপিক্স, এইবিলাক গোটেইবিলাক আমাৰ সেই যুগটোতে আছিলে যেতিয়া বাকী চিভিলাইজেশ্যন ইমানখিনি আগবঢ়াই নাছিলে। চ' উই নিড টু ভেলিউ আৰ কালচাৰ ফাৰ্ষ্ট। গতিকে সেই কালচাৰেল ইম্পৰ্টেঞ্চটো বহুত জৰুৰী ল'ৰা ছোৱালীৰ মাজত ডিষ্ট্ৰিবিউট কৰিবৰ কাৰণে। সঁচাকৈ চুমি, এতিয়া আপোনাৰ ওচৰলৈ এটা মোৰ দীঘলীয়া প্ৰশ্ন। যিজনী চুমি বিশ্বনাথ চাৰিআলিত অসমীয়া মাধ্যমত পঢ়িছিলে, সেই ছোৱালীজনী গুৱাহাটী সন্দিকৈ মহাবিদ্যালয়ত শিক্ষাক, এডুকেশ্যনক এটা বিষয় লৈ পঢ়িলে। সেই ছোৱালীজনী গৈ দিল্লীত এটা ব্যৱসায় আৰম্ভ কৰিলে, প্ৰথমে চাকৰি, তাৰপাছত ব্যৱসায়। দিল্লীত অসমৰ ছোৱালী এজনী এটা ব্যৱসায় কৰিছে। শুনিবলৈ খুব সহজ, কিন্তু বাস্তৱ ক্ষেত্ৰত নিশ্চয় ইমান সহজ নহয়। চুমি, মোৰ প্ৰশ্নটো শেষ হোৱা নাই। আৰু যেতিয়া আমি যিকোনো এটা কামত মূৰ তুলি থিয় হ'বলৈ চেষ্টা কৰোঁ, তেতিয়া বিভিন্ন সময়ত আমাৰ জীৱনলৈ সংগ্ৰাম আহে, বিভিন্ন সময়ত আমাৰ জীৱনলৈ সংঘাত আহে। আপোনাৰ যিটো জীৱন, আপুনি নিশ্চয় হাতত অৰ্থ এটা ডাঙৰ টোপোলা লৈ গুৱাহাটীৰ পৰা দিল্লীলৈ যোৱা নাছিলে। আপোনাৰ যিটো জীৱন, আপোনাৰ জীৱনত মই নাজানো খুব মানে ব্যৱসায়ৰ লগত জড়িত কোনোবা ব্যক্তি আপোনাৰ জীৱনত, মানে পৰিয়ালকেন্দ্ৰিক আৰু পৰিয়ালৰ যিসকল সদস্য থাকে তেওঁলোকৰ মাজত ব্যৱসায় কৰা কোনোবা মানুহ আছিলে নে নাই আপোনাৰ জীৱনত মই নাজানো। কিন্তু এই যে কিবা এটা কৰাৰ স্পৃহা লৈ দিল্লীলৈ গৈ ইমান ধুনীয়াকৈ আপুনি থিয় দিলে, কেনেকৈ পাৰিলে? আৰু এই কামখিনি কৰোঁতে কোন আছিলে আপোনাৰ অন্তৰালত, আপোনাৰ আঁৰত, যিগৰাকী বা যিজনে আপোনাক ইমান অনুপ্ৰেৰণা যোগাইছিলে? এই আনচাৰটো দিবলৈ অলপ সময় ল'ম মই। ডেফিনেটলি ইজি নাছিল,
যিমান মানে এতিয়া কওঁতে যিমান কম সময় লাগে সেইখিনি সময় বহুত দীঘলীয়া আছিল আৰু সংঘৰ্ষটো মই অলপ মোৰ পাৰ্চনেল কথাও কওঁ সংঘৰ্ষৰ জীৱনটো আৰম্ভ হোৱাৰ পৰাই আৰম্ভ হৈছে তো মই কওঁ যে সংঘৰ্ষ জীৱনৰ আন এটা নাম আৰু সংঘৰ্ষৰ পৰিণামটোৱেই হৈছে জীৱনৰ ৰং একচুৱেলি যিকোনো ৰং হ'ব পাৰে তো ষ্ট্ৰাগল সৰুৰ পৰাই ষ্টাৰ্ট হৈছিলে আৰু ফাইটিং স্পিৰিট সৰুৰ পৰাই আছিলে আৰু যিকোনো কাম পাৰফেক্টলি কৰাৰ আৰু 100% ডেডিকেশ্যনেৰে কৰাৰ মোৰ নেচাৰ সেইটো দিল্লীটো গৈ যেতিয়া মই বিজনেছ ষ্টাৰ্ট কৰিলোঁ তেতিয়াও ডেফিনেটলি ষ্ট্ৰাগল বহুত আহিছে এইটো এটা বহুত মানে এটা ষ্ট্ৰাগলৰে দীঘলীয়া কাহিনী মোৰ লাইফটো তো কিন্তু মই কেতিয়াও হাৰ মনা নাই আৰু সেই হাৰ নমনাটোৱেই ভাবোঁ যে মোৰ মানে মোৰ প্লাছ পইণ্ট আৰু তাৰ ওপৰত চব মানে মই নম্বৰ 1 মই কওঁ মোৰ ভগৱানৰ ওপৰত মোৰ বিশ্বাস যিহেতু মই কোনো বেয়া কৰিব বিচৰা নাই তাৰোপৰি হৈছে মোৰ মা মোৰ বেকবোন মোৰ মা মোৰ স্পাইন একচুৱেলি তেওঁ ছাপোৰ্ট আৰু তেওঁ যদি মোক লগ নিদিলহেঁতেন আজি মই নহ'লোহেঁতেন আজি মই এই জেগাত নহ'লোহেঁতেন তেওঁ মোক সৰুৰ পৰাই মোক বহুত মানে মোক সংস্কাৰ একচুৱেলি তেওঁই দিছে এইটো ভবা নাছিলোঁ কেতিয়াও মই যে এণ্টাৰপ্ৰিনৰ হ'ম এইটো কৰিম পইচা ইনকাম কৰিম কেতিয়াও ভবা নাছিলোঁ বাট য়েছ মই এইটো সদায় ভাবিছিলোঁ যে মই এজন বেটাৰ হিউমেন বিং হ'ম য'ত নেকি মই মানে বহুতৰ কাৰণে কিবা কৰিব পাৰোঁ সেইটো মই বিচাৰিছিলোঁ আৰু তেনেকৈ লাইফ ষ্টাৰ্ট কৰিছিলোঁ আৰু ষ্ট্ৰাগল প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰত্যেক ষ্টেপত আছিলে পাৰ্চনেল লাইফতো আছিলে প্ৰফেচনেল লাইফতো আছিলে কিন্তু মই বহুত সাহেৰে পাৰ হৈছিলোঁ আৰু কেতিয়াও ভবা নাছিলোঁ যে মই হাৰিম মই ভাবিছিলোঁ মই কিয় নোৱাৰিম তেওঁ পাৰে মই কিয় নোৱাৰিম আৰু স্পেচিয়েলি মই কেতিয়াও নিজকে ছোৱালী বুলি কনচিডাৰ নকৰিছিলোঁ মানে ছোৱালী বুলি যে মই উইক বা মই পিছত থাকিম বা হেজিটেশ্যন মই কেতিয়াও ফিল নকৰিছিলোঁ মই সদায় আগত থাকিব বিচাৰিছিলোঁ মানে নাজানো মোক মানুহে ধেমালিতে ঝাঁচি কি ৰাণী বুলি কয় তো সেই স্পিৰিটটো মোৰ সৰুৰ পৰাই আছিলে তো সঁচাকৈ কিবা এটা কৰাৰ যিটো প্ৰবল মানসিক ইচ্ছা এই ইচ্ছাটোৱে আচলতে জগাই তোলে নহয় ভিতৰত যি একুৰা জুই সেই জুই একুৰা যদি নাথাকে তেতিয়াহ'লে আপোনালোক সকলোৰে লগত একেই হৈ থাকিলে কিন্তু ভিতৰত কিবা এটা কৰাৰ যিটো জুই আছে সেই জুইটোৱে আজি আপোনালোকক এখন পৃথক স্থানলৈ লৈ গৈছে এই জুইকুৰাই কেনেকৈ আপোনালোকক আৰু আগবঢ়াই লৈ গৈছে কেনেকৈ কাম কৰিছে সেই কথা পাতিম দৰ্শকসকল বিৰতিৰ সময় হ'ল বিৰতিৰ পাছত আকৌ আমি আমাৰ সন্মানীয় অতিথিসকলৰ কাষলৈ আহিম পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে অনন্যাৰ মজিয়ালৈ মই পোনপটীয়াকৈ কল্পনা আপোনাৰ কাষলৈ আহিছোঁ যিগৰাকী অভিনেত্ৰীয়ে কলকাতাত গৈ ইমান সুন্দৰকৈ এখন সুকীয়া নাট্যক্ষেত্ৰ স্থাপন কৰিবলৈ সক্ষম হ'ল কেনেধৰণে কি কৰে কেনেধৰণে কল্পনা বৰুৱাক আজি কলকাতাৰ নাট্যপ্ৰেমী ৰাইজে বিচাৰে আৰু যেতিয়া কল্পনা বৰুৱাই এটা সুকীয়া নাট্যশৈলী লৈ অসমৰ বিভিন্ন প্ৰান্তৰ বিশেষকৈ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰলৈ অভিনয় কৰিবলৈ যায় তেতিয়া কল্পনা বৰুৱাই অসমৰ লোকসাহিত্য লোক সংস্কৃতিক কেনেধৰণে বুকুত আঁকোৱালি লৈ ফুৰে মইতো ভীষণ হাইলি ইম'চনেল মানুহ তুমি জানাই পাৰ্চনেলি ইচ্ছা যে কলা ইচ্ছা কি জানা মই এইবোৰ একো বুজি নাপাওঁ ইচ্ছা মই একো বুজি নাপাওঁ মোৰ যাপন মই অসমীয়াত এইটো শব্দ আছে নাই মইতো নাজানো বাংলাত কৈ মোৰ হেবিট সেইটো মই যেতিয়া ৰান্ধো সেইটো মোৰ পাৰফৰ্মেঞ্চ হয় মই ঘৰ ঝাৰু দিওঁ সেইটো মোৰ পাৰফৰ্মেঞ্চ হয় মই কোনো মেইডৰ ওপৰত ডিপেণ্ডেণ্ট নহয় মই সকলোখিনি কাম কৰি তাৰপিছত তাৰ লগত মই থিয়েটাৰ কৰোঁ কিন্তু থিয়েটাৰ এইটো নহয় যে তাৰ বাহিৰে গৈ মই আকৌ এইটো ভাল খবৰ যে মই আকৌ নাচিব লৈছোঁ এইবাৰ অডিচি কিন্তু মই অনবৰত থিয়েটাৰ প্ৰেক্টিছত থাকোঁ মই বহু বছৰ থিয়েটাৰৰ পৰা অকণ দূৰত আছিলোঁ শাৰীৰিক কিছু কাৰণত কিন্তু সেইখিনি সময়তো মই কিন্তু থিয়েটাৰ প্ৰেক্টিছৰ পৰা ওলোৱা নাই মই ক'লোঁ নে মই ৰান্ধোতেও মই আলুটো কাটোতেও মই সকলোতে আৰ্ট মানে মই কাপোৰ ধোৱা বাচন ধোৱা ইন এভৰিথিং আৰু মই সেইটো ফিল কৰোঁ সেইটো কৰোঁতে মই বিভিন্ন কলিকতাত গৈ দুটা গ্ৰুপৰ লগত খুব যুক্ত হৈ পৰিছিলোঁ তেওঁলোকৰ লগত খুব ভাল কাম কৰিলোঁ কৰাৰ পিছত নিজে ডিচাইড কৰিলোঁ যে এইবাৰ মই আৰু সেই হায়াৰাৰ্কিটো মেইনটেইন কৰি নাথাকোঁ মই ওপৰত থাকিম তলত অডিয়েঞ্চ বহি থাকিব ইমান দূৰৰ পৰা মই সেইটো আৰু বিশ্বাস
মোৰ লাহে লাহে বিশ্বাসটো কমি আহিছে কাৰণ মোৰ স্কুলিংটো একদম ডিফাৰেণ্ট আছিলে মই খালিদ তেয়াবজিৰ লগত কাম কৰোঁ মই ৱলফ্ৰেড মেৰিঙৰ লগত কাম কৰোঁ তেওঁলোকৰ স্কুলিংটো একদমেই ডিফাৰেণ্ট আছিলে মই নেচাৰৰ লগত কাম কৰোঁ মই গছ অকণমান সেইবোৰ পাগলামিও ক'ব পাৰে কোনোবাই ইনচেণ্ট ৱৰ্ক কিন্তু মোৰ কাৰণে সেইটো ভীষণ ভেলু ৰাখে তাৰপিছত মই সেইটোৰ পৰাই বহু দিনৰ পৰা ভাবি ভাবি মই ওলাই গ'লোঁ যে মই এতিয়া আৰু সেই তেনেকুৱাকৈ বেলেগ গ্ৰুপত নকৰোঁ মাজে মাজে প্ৰচেনিয়াম মই কৰিম নিশ্চয় কৰিম এতিয়াও কৰি আছোঁ কিন্তু মোৰ যিটো ধাৰা হ'ব মই আৰু মোৰ বন্ধু অৰিজিত আমি দুজনে বিশেষকৈ সি ইণ্টিমেট থিয়েটাৰৰ লগত আছিলে অন্তৰংগ নাট্য এইটো এটা শৈলী যিটো 1906 বা 7ত ষ্টিনবাৰ্গে ষ্টাৰ্ট কৰিছিলে মানে তেওঁ ফাউণ্ডাৰ আছিলে অন্তৰংগতা যে তেনেকৈ তুমি মই আছোঁ এই অন্তৰংগ কথা পাতিছোঁ মই এটা ষ্টেজত ওপৰত থাকিলে সেই অন্তৰংগতাটো ক্ৰিয়েট নহয় ডেভেলপ কৰিব আমি নোৱাৰোঁ মই যেন একদম আৰু ওচৰত পাওঁ মই যেন প্ৰণামীৰ ওচৰত যিমানখিনি ওচৰত তোমাকো সিমানখিনি ওচৰত পাব বিচাৰোঁ মোৰ ইয়াতে কোনো যেন বছ নাথাকে অডিয়েন্স এক্টাৰ্ছ এণ্ড স্পেক্টেক্টাৰ্ছ মানে একে সমান হৈ যাব তেতিয়া হয়তো ঘটনাটো গল্পৰ বেলেগ ফালে টাৰ্ণ কৰিবও পাৰে সেই অধিকাৰটো দৰ্শকৰ থাকে তেওঁ এজন পাৰ্ট হৈ যায় তেওঁলোকৰ উশাহ নিশাহ তেওঁলোকৰ গোন্ধ তেওঁলোকৰ আই কণ্টেক্ট তেওঁলোকৰ টেক্সচাৰ মই যেন ফিল কৰিব পাৰোঁ তেওঁলোকক চুই মই কাম কৰিব পাৰোঁ যেনেকৈ নহওক মানে ভাইবছ বা দৃষ্টিৰে এই কামৰ কাৰণে মই এতিয়া বেগ লৈ আজিও তোমাৰ ষ্টুডিঅ'ত মোৰ প্ৰচুৰ বেগ ৰৈছে তলত নিজৰ লাইট থাকে মই নিশ্চয় এইটো ক'ব বিচাৰিম অসম কেলে কলিকতাটো ইয়াৰ ভীষণভাৱে এপ্ৰিচিয়েটেড আমি কিছুমান মোৰ বন্ধু ফিজিক্সৰ মানে সি টিচাৰ কাৰণে সি ভীষণভাৱে লাইট পচন্দ কৰে সি লাইট লৈ কাম কৰিব ভাল পায় সেইকাৰণে সি কিছুমান সৰু সৰু বস্তু ডিজাইন কৰে একদম ডমেষ্টিক ইউজৰ লাইটছবোৰ মোৰ এটা বেগত আহি যায় মোৰ ডিমাৰ বৰ্ড চব একেলগে আৰু আমি উইদাউট লাইট কাম নকৰোঁ মানে একদম লাইট যেনেকৈ আমি ষ্টেজত লাইটিংছবোৰ পাওঁ তেনেকৈ আমি ইয়াত মই ক্ৰিয়েট যিকোনো মুহূৰ্তত উইদিন হাফ এন আৱাৰ আইল ক্ৰিয়েট দেট স্পেচ তেনেকৈ আমি নিজৰ ছেট নিজৰ সেইবোৰ বস্তু লৈ ট্ৰেভেল কৰোঁ এতিয়া আমি মানে কোনো স্পেচ অৰিয়েণ্টেড কাম মানে আমি য'তে ত'তে কৰিব পাৰোঁ আৰু স্পেচিফিকেশ্যন একো তেনেকুৱা নাথাকে আৰু এতিয়া সেইটো লৈ মই মোৰ সেই বন্ধুৱে নাম এটা থ'লে অল্প স্বল্প কল্প অসমীয়াটো অল্প মানে অকণমান স্বল্প সীমিত কল্প যিহেতু কল্পনা ইমেজিনেশ্যন মোৰ নামটো কোইনচিডেণ্টলি কল্পনা হৈ গ'ল সেইকাৰণে মোৰ গ্ৰুপটোৰ নামো কল্পনা ইমেজিনেশ্যন উইদাউট ইমেজিনেশ্যন আমি কোনো আৰ্ট একো কৰিবই নোৱাৰোঁ সেইকাৰণে মোৰ স্পেচটো মোৰ লিভিং ৰুমটো এতিয়া প্ৰায় 60-70জন মানুহ বহিব পৰাকৈ আমি স্পেচটো ক্ৰিয়েট কৰোঁ মই মাহত 2-3বাৰকৈ কৰোঁ মানুহ আহে টকা দি নাটক চাই মোৰ ঘৰত বহি মই খালি অকল চাহ পানী অকণমান খুৱাওঁ ৰেচেছত তাৰ বাহিৰে সেইটো এটা ভীষণ ইণ্টাৰেষ্টিং কাম এটা হৈছে কাৰণ কলিকতাত হল পোৱা বিৰাট দিগদাৰ মানুহবোৰে এতিয়া নতুনকৈ এটা অল্টাৰনেটিভ চিন্তা ভাৱনা লৈ কাম কৰিব আৰম্ভ কৰিছে সেইটো যে কৰিব পাৰিছোঁ সেইখিনিও এটা ভাল লগা কথা খুব ডাঙৰ কথা আৰু এই কামখিনিক লৈ আপুনি কলকাতাৰ বাহিৰে বেলেগ ঠাইলৈ যেতিয়া যায় মোৰ দ্বিতীয় প্ৰশ্নটো আছে হয় একদম অসমৰ ভীষণভাৱে খুব বুদ্ধি কৈ নহয় সেইটোত মোৰ অকণমান দুষ্টামি থাকে মই যেনেকৈ তেনেকৈ মই ভীষণ অসমীয়াতটো এটা বিৰাট বাজে বস্তু মোৰ মই আই ফিল এজ এন ইণ্ডিয়ান কিন্তু এটা অসমীয়াত ন যে মানে মই অসমীয়া দেই মই সেইটো কাৰণে মোক চবে কিন্তু কল্পনা বৰুৱা এটা বেলেগ এটা আইডেণ্টিটি হৈছে কলিকতাত যে কল্পনা বৰুৱা একটি অসমীয়া মেয়ে সেইটো কাৰণে বিৰাট ৰেচপেক্ট কৰে ভীষণ ভাল পায় মানুহে একটু অসমীয়া একটা গান কৰ অসমীয়া কথা বল এটা হলে কি হবে সেইখিনি যে ভাল পোৱা সেইটো চাগে মই ক্যাৰি কৰিছোঁ বুলি কাৰণ মই অসমীয়া মই বিহুটো সেলিব্ৰেট কৰোঁ মই পৌষ পাৰ্বণো সেলিব্ৰেট কৰোঁ মই বহাগ বিহু সেলিব্ৰেট কৰোঁ মই য'তে ত'তে চেষ্টা কৰোঁ যেনেকৈ পাৰি ইনকৰ্পৰেট কৰি মানে মোৰ ষ্টৰিবোৰত মই ইয়াত যেনেকৈ গল্প এটা বঙালী গল্প আছিলে সেইটোক মই তাতেও মই গগনাৰ ব্যৱহাৰ কৰোঁ মই ওই মানুহটো বুলি চিঞৰোঁ কাৰণ মই এসময়ত জেৰেঙাত ওই মানুহটো বুলি ডালিমিয়ে চিঞৰিছিলে আমাৰ নাটকত সেই বস্তুবোৰ না মই ভীষণ সেই নষ্টালজিয়াত বাছোঁতো
মই সেইবোৰ ব্যৱহাৰ কৰোঁ নাটকত মই অসমীয়াত কথা পাতোঁ বঙালীত কৈ কৈ মই হঠাতে অসমীয়াত পাতোঁ আৰু মানুহে বিৰাট ৰিলেট কৰে সেইটো আৰু ক'ব নোৱাৰাকৈ এটা চেল্ফ জাৰ্ণি হৈ যায়তো যিকোনো ষ্টৰী এটা এতিয়া সেই চেল্ফ জাৰ্ণিত কিবাকৈ আৰু তেতিয়া সেই কেৰেক্টাৰটো আৰু কল্পনা বেলেগ হৈ নাথাকে একদম একদম মাৰ্জ হৈ যেনেকৈ চাগে আপোনাৰ অভিনয়ত যেনেকৈ আপুনি অসমীয়া কথা কয় অসমীয়া ভাষাটোক আপুনি লৈ যায় নিজৰ মাতৃভাষাক লৈ যায় হয়তো আপোনাৰ নাচোনত আপোনাৰ তাতো নিশ্চয় ক'ৰবাত আপোনাৰ উজাপালি আহি যায় ক'ৰবাত নৃত্যৰ সত্ৰীয়া এটা ভংগীমা আহি যায় আৰু সেয়ে ডাঙৰ কথা নহয় বুকুৰ মাজত আপোনাৰ আইক অসমখনক আপুনি লৈ যায় প্ৰণামী আপোনাৰ কাষলৈ আহিছোঁ আপুনি আপোনাৰ স্বামী পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ গৈছে নৃত্য পৰিৱেশন কৰিছে কথক নৃত্য আপোনাৰ স্বামী এজন প্ৰতিষ্ঠিত নৃত্যশিল্পী যেতিয়া আপোনালোকে পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ গৈছে তেতিয়া কথক নৃত্যৰ বিভিন্ন ধৰণৰ সম্পৰীক্ষাৰে আপোনালোক আগবাঢ়ি গৈছে নহয় খুব ডাঙৰ কথা এইটো বিভিন্ন ধৰণৰ ষ্টাইলত আপোনালোকে নৃত্যটোক লৈ গৈছে আৰু সেই নৃত্যৰ মাজে অসমৰ লোক সাহিত্য লোক সংস্কৃতিক আপোনালোকে লৈ গৈছে এতিয়া যেতিয়া আপোনালোকে ল'ৰা ছোৱালীবিলাকক শিকায় কাৰণ আপুনি ইতিমধ্যে ক'লে যে আমি পাশ্চাত্য গীত মাতৰ প্ৰতি বেছিকৈ আকৰ্ষিত হৈছে এই ল'ৰা ছোৱালীবিলাকক আপুনি নৃত্যটোৰ মাজলৈ সোমোৱাবলৈ আপোনালোকে কি প্ৰচেষ্টা লৈছে আৰু এই যে বৰ্তমান সময়ত অসমৰ গুৱাহাটী কেন্দ্ৰিক যিখন নৃত্যৰ ক্ষেত্ৰ তাত কথক নৃত্য যিহেতু আপুনি কথক নৃত্যাংগনা সেইকাৰণে কথকৰ ওপৰত বেছি গুৰুত্ব দি মই কৈছোঁ কথক নৃত্যৰ সম্পৰীক্ষাবিলাক কেনেকৈ চলিছে আপুনি মোৰ হাজবেণ্ডৰ কথা কৈছে মই নাই তেওঁৰ নামটো কৈ দিছোঁ তেওঁ জয়ন্ত ভাগৱতী আৰু জয়ন্তই হি ইজ আ ভেৰি ৱাইড মেণ্টেলিটি পাৰ্চন মই মানে তেওঁৰ লগত বিয়া হোৱাৰ পিছত মোৰ পাৰ্চপেক্টিভবিলাক চেঞ্জ হৈ গৈছে মই বেছি কনজাৰ্ভেটিভ নহয় এজ এ ক্লাছিকেল ডান্সাৰ আই এম মোৰ অ'পেন টু মোৰ আৰ্ট আই এম মোৰ অ'পেন টু ফিউজন মই ব্লেণ্ড কৰি ভাল পাওঁ এতিয়া জয়ন্ত আৰু মোৰ বিয়াৰ প্ৰথম ফৰেইন টুৰটোৱে হৈছে দ্য ইণ্ডো জাৰ্মান কালচাৰেল এক্সচেঞ্জ প্ৰগ্ৰেম য'ত আমি জাৰ্মান ব্ৰাছ বেণ্ডৰ লগত কথকৰ থ্ৰুৰে আমি ইণ্ডিয়ান থিমছবিলাক ৰিপ্ৰেজেণ্ট কৰিছিলোঁ ডান্স বেলেট হওক বা শ্বৰ্ট কৰিগ্ৰাফিজ হওক তাতে আমি হোলী দেখুৱাইছিলোঁ তাতে অকণমান ক্লিপিংছ বা আমি মাঘ বিহুৰ যিখিনি আমি ভোজ ভাত খাওঁ সেইখিনি দেখুওৱা হৈছিলে আৰু আমি য'তেই নাযাওঁ কিয় পাৰফৰ্মেঞ্চৰ কাৰণে আমাৰ লগত যেনেকৈ কৈছে ন অসমীয়াটোতো সেইটো আমাৰ লগত যায় যেনেকৈ জয়ন্তৰ কোৰিঅ'গ্ৰাফি এটা আছে বিহু বাৰে বৰণীয়া বুলি এতিয়া বাহিৰত আমি বিহু বুলিলে দে অনলি আণ্ডাৰষ্টেণ্ড দ্য বিহু ডান্স দে ডোণ্ট ন' একচুৱেলি এইটো আমিহে বুজাই দেখুৱাব লাগিব বা ক'ব লাগিব বা জনাব লাগিব যে দেৰ আৰ এক্সিষ্ট 3 ডিফাৰেণ্ট কাইণ্ডছ অফ বিহু আপুনি কাতি বিহুত যেনেকৈ তুলসীৰ তলত আমি চাকি জ্বলাওঁ বা আমি মাঘ বিহুত আমি ভোজ ভাত খাওঁ বা ৰঙালী বিহুত আমি নাচোঁ এই গোটেইখিনি এমালগামেশ্যনটো ফিউজন ইজ ইন দ্য কোৰিঅ'গ্ৰাফি বিহু বাৰে বৰণীয়া বুলি তাতে সেইটো কথক আৰু বিহুৰ ডেটছ দ্য ফাৰ্ষ্ট ব্লেণ্ডেড কোৰিঅ'গ্ৰাফি তাৰ পাছত আৰু বাকীকেইটা আছে আমাৰ শ্বৰ্ট কোৰিঅ'গ্ৰাফি যেনেকৈ কাজিৰঙাৰ ওপৰত আমি কৰিছোঁ এখন ডান্স বেলেট আমি কৰিছোঁ ব্ৰহ্মপুত্ৰৰ ওপৰত এতিয়া ৰিচেণ্ট আমাৰ এটা প্ৰজেক্ট চলি আছে মাজুলীৰ ওপৰত চ' আমাৰ যিখিনি আমি নিউ জেনেৰেশ্যনত তাত লৈ যাওঁ বেছড অন কথক হয় কিন্তু আমি সেই কথকৰ একদম কোৰ গ্ৰামাৰটো নধৰি পেলাই উই ব্লেণ্ড ইট ইন আ ক্ৰিয়েটিভ ৱে যাতে সাধাৰণ যিখিনি কমন লে পিপল তেখেতসকলে যদি বুজি পাই পেলাই দে কেন আণ্ডাৰষ্টেণ্ড কাৰণ কিয় তাতে যদি আমি কথকৰ গ্ৰামাৰখিনি দেখুৱাই থাকোঁ মে বি দে উইল নট বি এবল টু ৰিলেট কাৰণ কিয় লয় তালটো সকলোৱে বস্তুটো বুজিও পাব লাগিব ন গতিকে আমাৰ বস্তুটো কি হয় আমি অলপ ক্ৰিয়েটিভ ৱেত আমি লৈ যাওঁ বাট ট'টেলি বেছড অন কথক ডান্সেছ আৰু তেনেকৈ যেনেকৈ আমি নিজৰ ইনষ্টিটিউটত আমি ট্ৰেইন কৰোঁ তো আমি দুটা কেটেগৰী আছে আমাৰ পাৰফৰ্মেঞ্চ ডেলিভাৰী ষ্টাইলত এটা যিটো আমাৰ পিয়'ৰ ফৰ্ম অফ কথক ডান্সিং এণ্ড আনাডাৰ ফৰ্ম ইজ ইন আ কণ্টেম্পৰেৰী বা ক্ৰিয়েটিভ ৱে অফ কোৰিঅ'গ্ৰাফিং দি এক্ট গতিকে সেই হিচাপে আমি যিমান পাৰোঁ আমি নৰ্থ ইষ্টৰ কনচেপ্ট হওক বা অসমীয়া কনচেপ্ট হওক আমাৰ নিজৰ পাৰফৰ্মেঞ্চৰ থ্ৰু দি আমি তেনেকুৱাকৈ বস্তুটো যিমান পাৰিছোঁ সিমান আমি থ্ৰু ফিউজন হওক বা এপ্ৰপ্ৰিয়েট ডান্স পাৰফৰ্মেঞ্চেছ হওক আমি তেনেকুৱাকৈ দি আহিছোঁ প্লাছ আমি উই মেক ইট আ পইণ্ট ডেট কিছুমান স্পেচিফিক সময়ত ইন কোলাবৰেশ্যন উইথ স্কুল অৰ কলেজেছ আমি লেকচাৰ ডেমনষ্ট্ৰেশ্যনছবিলাক আমি দি থাকোঁ ৰিলেটিং টু দ্য ডান্স ফৰ্ম সঁচাকৈ সেই লেকচাৰ ডেমনষ্ট্ৰেশ্যনবিলাকে ধৰক কোনোবাই নাচটো চোৱা নাই কিন্তু এটা সুন্দৰ লেকচাৰ ডেমনষ্ট্ৰেশ্যনে তেওঁলোকক আকৰ্ষণ কৰে নৃত্যটোৰ প্ৰতি আৰু নাচ শিকিবলৈ চাগে একো বয়সৰ কথা যিকোনো বয়সত এগৰাকী ব্যক্তিৰ নৃত্যৰ পৃথিৱীখনলৈ লাষ্ট ইয়াৰ মই গৈছিলোঁ USA ফৰ এ ৱৰ্কশ্বপ ইউ ৱন্ট বিলিভ তাতে 74 এজত 3গৰাকী মহিলা আছিলে হু আৰ কিন টু
লাৰ্ণ দ্য কথক যিকোনো আমি ফৰ্ম যিটো ৱৰ্কশ্বপত কৰাইছোঁ। দৰ্শকসকল, কৰ্মত বিশ্বাসী তিনিগৰাকী নাৰী, তেওঁলোকৰ কৰ্মক্ষেত্ৰখন বিশাল। আমি চেষ্টা কৰিম আৰু এভুমুকি মাৰিবলৈ তেওঁলোকৰ কৰ্ম পৃথিৱীখনত। খন্তেক বিৰতি লৈ লৈছোঁ। পুনৰবাৰ স্বাগতম জনাইছোঁ অনন্যাৰ মজিয়ালৈ। চুমি, মই আপোনাৰ কাষলৈ আহিছোঁ। দিল্লীত আপোনাৰ যি ব্যৱসায় সেয়া আৰম্ভ হ'ল, তাৰ পাছতো আপুনি ভাৰতবৰ্ষত বহু ঠাইলৈ আপোনাৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিলে। বৰ্তমান মোৰ প্ৰশ্নটো শেষ হোৱা নাই। বৰ্তমান কোনকেইখন ঠাইত, দিল্লীৰ বাহিৰৰ কোনকেইখন ঠাইত আপোনাৰ ব্যৱসায় আছে? ষ্টেট প্ৰায় মোৰ এতিয়া কেইবাখনো ষ্টেট হ'ল। বিহাৰ, ঝাৰখণ্ড, ৰাজস্থান, মহাৰাষ্ট্ৰ, কৰাৰ উপৰি ৱেষ্ট বেংগল, অসম কৰিয়ে আছোঁ। তাৰোপৰি মোৰ পেন ইণ্ডিয়া মোৰ ক্লায়েণ্ট আছে। মই চেন্নাইতো কাম কৰিছোঁ, মানে কৰি আছোঁ এতিয়া। ভাৰতৰ বাহিৰত এবাৰ মই ডুবাইত এটা প্ৰগ্ৰাম কৰিছিলোঁ, মানে এটা কাম কৰিছিলোঁ, বাট ইন এছ'চিয়েশ্যন উইথ আ ডুবাই বেছড কোম্পানী। তাত অকলে নাই কৰা, তেওঁলোকৰ লগত এছ'চিয়েট হৈ পেলাই ডুবাইত এটা প্ৰজেক্ট কৰিছিলোঁ। চুমি, এতিয়া মোৰ দ্বিতীয় প্ৰশ্নটোলৈ আহিম। আপুনি আপোনাৰ যিখন ব্যৱসায় ক্ষেত্ৰ, সেই ব্যৱসায় ক্ষেত্ৰখনত 99.9% ব্যক্তিয়ে পুৰুষ। আপুনি অকলে গৈ সেই ঠাইবিলাকত আপুনি আপোনাৰ পাৰদৰ্শিতা দেখুৱাব লগা হয়। সাধাৰণতে দেখা যায় এগৰাকী নাৰীয়ে যেতিয়া এখন কৰ্মক্ষেত্ৰ বিচাৰি লয়, সৰ্বসাধাৰণে কয় যে নাৰীসকলে এই ক্ষেত্ৰতহে কাম কৰিব লাগে, এই ক্ষেত্ৰখিনি পুৰুষৰ কাৰণে। আৰু যিবিলাক ক্ষেত্ৰ পুৰুষৰ কাৰণে নিৰ্ধাৰণ কৰি থোৱা যায়, তেনে এখন ক্ষেত্ৰলৈ আপুনি বিচৰণ কৰিছে, তেনে এখন ক্ষেত্ৰত আপুনি সফল হৈ নিজকে মূৰ দাঙি থিয় হ'বলৈ সক্ষম হৈছে। কিন্তু কেতিয়াবা আপোনাৰ জীৱনলৈ এনেকুৱা আহিছিল নেকি যে এই ক্ষেত্ৰখনত তেওঁক বাহিৰৰ ছোৱালী এজনী আহিছে, তেওঁক কাম কৰিবলৈ দিয়া নহ'ব? আৰু যেতিয়া আপোনাৰ জীৱনলৈ তেনেকুৱা ধৰণৰ একোটা ঘটনা যতদূৰ সম্ভৱ আহিছে, যদিহে আপোনাৰ জীৱনলৈ তেনেকুৱা ঘটনা আহিছিলে, সেই সময়খিনিত আপুনি আপোনাৰ কামখিনি, আপোনাৰ কৰ্ম শক্তিখিনিক আপুনি কেনেধৰণে ৰাইজৰ আগত, সেই মানুহখিনিৰ আগত দাঙি ধৰিব পাৰিছিলে? হয়, এনেকুৱা ধৰণৰ ষ্ট্ৰাগল নিশ্চয় বহুত আহিছে। এইটো আপুনি ভাল কুৱেশ্যন সুধিছে। যেতিয়া আমি মানে এইটো এটা মোৰ মেছেজো আৰু মোৰ ৰিকুৱেষ্টো, মোৰ লাইফৰ এইটো মোৰ এক্সপিৰিয়েঞ্চ এটা। যেতিয়া মই বিং এ ৱুমেন, আমি যেতিয়া যিকোনো এটা প্ৰফেশ্যনেল ফিল্ডত আমি আগবাঢ়ি যাওঁ, তেতিয়া দেখা যায় যে সাধাৰণতে ডিফাৰেণ্ট হয়, ইণ্ডিভিজুৱেল ৱাইজ ডিফাৰেণ্ট হয়, যে আমাক প্ৰথমতে এজন ইণ্ডিভিজুৱেল বা প্ৰফেশ্যনেল হিচাপে নলৈ প্ৰথমতে এগৰাকী মানে ছোৱালী নজৰ হিচাপে চাই। আৰু বিশেষকৈ মানে ক'ম, যেতিয়া মই কাম ষ্টাৰ্ট কৰিছিলোঁ মোৰ কেৰিয়াৰ, তেতিয়া মই 20s আছিলোঁ। সেইখিনি সময় যেতিয়া মই অলপ সৰুও আছিলোঁ, সেনেকুৱা কথা মই তেতিয়া বহুত বেছি পাইছিলোঁ। মানে ইউজুৱেলি মানুহে তেতিয়া মানে ছোৱালী হিচাপেহে চাইছিলে প্ৰথমতে, আৰু বহুত ধৰণৰ অফাৰো দিয়ে। তো সেইটো এটা ষ্ট্ৰাগলৰে এটা পাৰ্ট বুলি মই কওঁ। মই ভাবোঁ যে প্ৰত্যেক প্ৰফেশ্যনেল লেডিয়ে সেইটো বস্তু ফেচ কৰে। যিকোনো ফিল্ডত এইটো হ'ব পাৰে। আপুনি যিকোনো কাম বিচাৰি গৈছে, কাম দিব, বাট অলপ সুবিধা ল'ব, তেনেকুৱা ধৰণৰ মেণ্টেলিটিৰ মানুহো আমি বহুত লগ পাইছোঁ। বহুত এনকাৰেজিং মানুহো পাইছোঁ, তেনেকুৱা মানুহো পাইছোঁ। বাকী থাকিলে বাকী তেতিয়াও আমি বহুত কেয়াৰফুলি, স্কিলফুলি হেণ্ডেল কৰিব লগা হয়। আৰু কেনেকৈ সেইটোৰ পৰা নিজক মানে একজেক্টলি ৱৰ্ডটো বচাই বুলি ক'ব লাগিব, বিং এ গাৰ্ল। তাৰপিছত নিজৰ কামো কৰিব লাগিব তাৰ মাজত, সেইখিনি বহুত টেক্টফুলি কৰি আহিছোঁ আৰু কৰিব লগা হয়। বেলেগ বেলেগ ষ্টেটত যেতিয়া কাম কৰি আছিলোঁ, এইটো কথা নিশ্চয় আহিছে। মই এডভাৰটাইজিঙত আছোঁ, স্পেচিয়েলি আউটডোৰ এডভাৰটাইজিং। মই যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ আজিৰ পৰা 18-15 ইয়াৰ্ছ প্ৰথমতে, বহুতকেইখন ষ্টেটত আজিৰ ডেটতো মানে আউটডোৰ এডভাৰটাইজিঙত লেডিজে মানে ইনিচিয়েট নকৰে, মানে এক্সিকিউটিভ মাৰ্কেটিঙত থাকিব, বাট এজ এ বিজনেছ এইটো ষ্টাৰ্ট মানে কৰা খুব কম পাইছিলোঁ তেতিয়াও, ইভেন এতিয়াও বহুত ষ্টেটত। তো তাতে কেতিয়াবা এনেকুৱা হৈছিল, গভৰ্ণমেণ্টে কোন এডভাৰটাইজিং দিছে, মই চিটি বিউটিফিকেশ্যনৰ কামো কৰোঁ, চহৰ সৌন্দৰ্যীকৰণ। তেতিয়া তেওঁলোকে মাতিছিল, মানে তেওঁলোকৰ চহৰ সৌন্দৰ্যীকৰণৰ কাৰণে আৰু এডভাৰটাইজিঙৰ কাৰণে যেতিয়া মাতে, চব এজেঞ্চি থাকে। আই ৱাজ দ্য অনলি ৱুমেন, অনলি লেডি। তো চবেই মোক চাব ধৰিছিল। এবাৰ আমি সাধাৰণতে বিউৰ'ক্ৰেটছৰ লগতে ডিল কৰোঁ। এগৰাকী বিউৰ'ক্ৰেটছে মোক কৈছিল, কমিশ্যনাৰে, তেখেতে মোক কৈছিলে, মেডাম ইয়ে লড়কো কা কাম হে।
তো মই খুব পোলাইটলি তেওঁক আনচাৰ কৰিছিলোঁ যে ছাৰ একচুৱেলি কামটোৱে এইটো কথা নাজানে যে এইটো লেডিজে কৰিছে নে জেণ্টছে কৰিছে গিভ মি এন অপৰচুনিটি মই নিজকে এজন জেণ্টছতকৈ বহুত বেটাৰ বুলি প্ৰুভ কৰি আপোনাক দিম আৰু মই তেনেকৈ ফ'কাছড হৈ পেলাই পাৰফৰ্ম কৰি তেওঁলোকক দিছিলোঁ যাৰ কাৰণে তেওঁলোকে সেই কনফিডেঞ্চটো মোৰ ওপৰত বিল্ড আপ হৈছিল আৰু তেনেকৈ মই এখনৰ পিছত এখন ষ্টেটত কাম কৰি গৈ আছিলোঁ আৰু সেইবাবে চুমি এতিয়াও চুমিয়ে দুপৰ নিশালৈকে প্ৰায় প্ৰত্যেক দিনাই দিনৰ পৰা নিশা 3 বজালৈকে চুমিয়ে কাম কৰে আৰু ভাল লাগে চুমিয়ে ইমান ডাঙৰ এটা এডভাৰটাইজিং এজেঞ্চি স্বত্বাধিকাৰী হোৱাৰ পাছতো তেওঁ এখন বাতৰি কাকত সম্পাদনা কৰি আছে নহয় আৰু এই বাতৰি কাকতখন ভাৰতৰ 2খন ঠাইৰ পৰা প্ৰকাশিত হয় খুব ভাল লাগে চুমি আচলতে আপোনালোকে প্ৰতীক কৰ্মৰ প্ৰতীক হয় আমি যেতিয়াই কৰ্ম সংস্কৃতিৰ কথা কওঁ তেতিয়া এনেকুৱা একোগৰাকী ব্যক্তিক লগ পালে ভাল লাগে যিগৰাকী ব্যক্তিয়ে নিজে দেখুৱাই দিয়ে যে নিজে কাম কৰিয়ে বহু উদাহৰণ ৰাইজৰ মাজলৈ দাঙি ধৰিব পাৰি তেনে উদাহৰণ চুমি কল্পনা মই আপোনাৰ কাষলৈ আহিছোঁ আপোনাৰ জীৱনটো নাটক আপোনাৰ হৃদয়ত থাকে নাটক আপোনাৰ মনৰ মাজত থাকে নাটকৰ মাজেৰে আপুনি জীৱনটো গতি কৰে আৰু সেইবাবে হয়তো খুব বেছি দিন হোৱা নাই খুব এটা সময়ৰ ভিতৰতে আপুনি কলকাতাত গৈ আপোনাৰ এখন নিজস্ব আসন আপুনি অধিকাৰ কৰিবলৈ কি কৈছিলোঁ আকৌ সঁচাকৈ খুব ভাল লাগে চুমি আৰু চুমিয়ে এটা নিদৰ্শন দাঙি ধৰিছে প্ৰত্যেক দিনাই পুৱাৰ পৰা নিশা এপৰলৈকে 2-3 বজালৈকে চুমিয়ে কাম কৰে আৰু এটা বিশাল কোম্পানী চুমি স্বত্বাধিকাৰী হোৱাৰ পাছতো বৰ্তমান সময়ত চুমি এখন বাতৰি কাকত সম্পাদনা কৰি আছে আৰু সেই বাতৰি কাকতখন ভাৰতবৰ্ষৰ 2খন ঠাইৰ পৰা ওলাই নহয় জানো চুমি আচলতে আপোনালোকে উদাহৰণ কৰ্ম সংস্কৃতি কাম কৰিবলৈ ৰাস্তালৈ ওলাই আহিব নালাগে দেশক সজাতিক ভাল পাবলৈ কামেৰে এটা নিদৰ্শন দাঙি ধৰিব পাৰে নিদৰ্শনৰ কথা কোৱাৰ লগে লগে মই কল্পনাৰ কাষলৈ আহিছোঁ কল্পনা নাটক আপুনি হৃদয়ত লৈ ফুৰে নাটক আপুনি মনৰ মাজত লৈ ফুৰে নহয় জানো নাটকৰ মাজেৰে আপুনি দিনবিলাক উদযাপন কৰে আৰু সেইবাবেই হয়তো কল্পনাই কলিকতাত কম দিনৰ ভিতৰতে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰতে নিজৰ এখন আসন স্থাপন কৰিবলৈ সক্ষম হ'ল আৰু যিখন আসনত আপুনি বহি আছে তাৰ সেই আসনখনৰ যোগেদি সকলোকে নাটকৰ পৃথিৱীখনলৈ আপুনি অন্তৰংগভাৱে বিচাৰে নাটকৰ পৃথিৱীখনত নহয় জানো এই যে কামবিলাক কৰি আছে ইমান ধুনীয়াকৈ কাম কৰি আছে এই কামৰ মাজেৰে নাটকৰ মাজেৰে ভৱিষ্যতে অসম আৰু কলকাতাৰ মাজত কিবা যোগসূত্ৰ স্থাপন কৰিব বিচাৰিছে নেকি ভৱিষ্যতে নহয় মানে মই লাষ্ট ইয়াৰ এটা গ্ৰাণ্ট পাইছিলোঁ ইণ্ডিভিজুৱেল গ্ৰাণ্ট মোৰ প্ৰজেক্টটো আছিলে জাৰ্ণি উইথ শূৰ্পণখা জাৰ্ণি উইথ শূৰ্পণখা সেই কামটো যেতিয়া কৰিছিলোঁ তেতিয়া যাৰ স্ক্ৰিপ্ট আছিলে আৰু যাৰ ডিৰেকশ্যন আছিলে তেখেতে সেই মানে কামটো কৰোঁতে 3খন আমাৰ এইটোৱে মটিভ আছিলে যে আমি অসমীয়া শৈলী সত্ৰীয়া মোৰ সেইটো জনৰ তো সত্ৰীয়াটো লৈ আমি কাম কৰিম আৰু তাৰ ভাষাটো হ'ব ডায়লগছ মানে ডাইলেক্টটো হ'ব বাংলা কেতিয়াও শৈলীটো একদম সত্ৰীয়া আংগিকত মানে ভাওনা এখন যেনেকৈ আমি কৰোঁ বা অংকীয়া ভাওনাত নকওঁ বা অংকীয়া নাট কওঁ গায়ন বায়নেদি আৰম্ভ তেনেকৈ সেইটো আমি মানে কৰিলোঁ অলৰেডি কৰা হ'ল মানে আকৌ সেইটো মই আকৌ ৰিভাইভ কৰিম নেক্সট ইয়েৰ চাগে বেলেগকৈ তাৰ বাহিৰেও মই যিহেতু মোৰ দেওধনী লৈ কাম বহু বছৰৰ সেই দেওধনী মই কিন্তু ইমপ্লিমেণ্ট কৰিছোঁ মোৰ নাটকত এখন নাটকত একদম প্ৰথম চিনটোৱে দেওধনী কৰোঁ মই আৰু অসমৰ মানুহে ভাল পাইছিলে এইটো কলিকতাৰ মানুহে আৰু বেছি ভাল পায় আৰু ইমান ভাইব্ৰেণ্ট ডান্স সেই তেনেকৈ মই মানে ভৱিষ্যতত কিছু কাম ভাবিছোঁ যেনেকৈ অসম আৰু বাংলা দুটা মিলি খুব সুন্দৰ এক সমন্বয় নহয় জানো সাংস্কৃতিক সমন্বয় দৰ্শকসকল আৰু কথা পাতিম খন্তেক বিৰতি লৈ লৈছোঁ পুনৰবাৰ স্বাগতম জনাইছোঁ অনন্যাৰ মজিয়ালৈ প্ৰণামী আপোনাৰ কাষলৈ আহিছোঁ আপোনাৰ স্বামী তেখেতে এজন প্ৰতিষ্ঠিত নৃত্যশিল্পী তেখেতে দক্ষিণ আমেৰিকাত বহুদিন কাম কৰিছিলে নহয় জানো আৰু আপুনিও মালদ্বীপত বহুদিন কাম কৰিছে আপোনালোক দুইজন এতিয়া মাতৃভূমিলৈ ঘূৰি আহিছে আপোনালোকৰ যিখন নৃত্যৰ প্ৰতিষ্ঠান আমৰপালি
সেই আম্ৰপালিৰ যোগেদি ভৱিষ্যতৰ কামৰ পৰিকল্পনাবিলাক কেনে? আম্ৰপালি ইজ আ সোশিও কালচাৰেল অৰ্গেনাইজেশ্যন যাৰ আণ্ডাৰত আমাৰ ইনষ্টিটিউটখন আছে, আম্ৰপালি ইনষ্টিটিউট অফ আৰ্টছ, যাৰ আণ্ডাৰত আমাৰ অনলাইন মেগাজিন আছে, আম্ৰপালি মেগাজিন, ৰেণ্ডিশ্যন মেগাজিন। আৰু এতিয়া আমি আমাৰ মিছন এটা আছে লোকেল টু গ্ল'বেল, য'ত আমি লোকেল প্ৰডাক্টখিনি টু দ্য গ্ল'বেল অডিয়েঞ্চলৈ আমি বস্তুটো স্প্ৰেড আউট কৰি দিওঁ। চ' আমাৰ দুটা ইনিচিয়েটিভ ইজ অলৰেডি লঞ্চ। এটা আমাৰ ফুড প্ৰডাক্টছৰ হৈছে মাজুলী নেচাৰেলছ, এণ্ড আনাডাৰ আমাৰ ফেশ্বন এক্সেচৰিজ এণ্ড ফেশ্বন টেক্সটাইলখিনি, যিটো বেলা ফেশ্বনছ আমাৰ নাম আছে। চ' আৰু উইদিন দিছ ইয়েৰ উই আৰ এক্সপেণ্ডিং টু ডুবাই এণ্ড USA। আমাৰ নিজৰ তাতে কোলাবৰেশ্যনত উই আৰ ৱৰ্কিং ফৰ ডেট। চ' যিখিনি আমাৰ প্ৰডাক্ট যাব, থলুৱা প্ৰডাক্ট উইথ আ কণ্টেম্পৰেৰী টুইষ্ট, মডাৰ্ণ আউটলুক, সেইখিনি উই আৰ ট্ৰাইং টু এষ্টাব্লিছ ইন ডুবাই এণ্ড USA। আৰু ডুবাই USত আমাৰ ইনষ্টিটিউটো হ'ব, প্লাছ উইল বি হেভিং এ এক্সটেনশ্যন অফ আৱাৰ অৰ্গেনাইজেশ্যন। খুব সুন্দৰ, খুব সুন্দৰ। অসমক লৈ যাব পৃথিৱীলৈ, নহয় জানো? নৃত্য, গীত, অসমৰ থলুৱা খাদ্য, সকলোখিনি। চুমি, দীঘলীয়া এটা যাত্ৰাৰে আপুনি বহুত দূৰ আগুৱাই গ'ল আৰু বহুত দূৰলৈ আগুৱাই যাবলৈ বাকী আছে, নহয় জানো? চুমিৰ সপোন কি? আৰু চুমিয়ে নিজে যিহেতু কৰ্মত বিশ্বাসী এগৰাকী অসমীয়া নাৰী, চুমিয়ে অসমীয়া নাৰীসকলক আগবঢ়াই লৈ যোৱাত কি ক'ব? চাওক, যেতিয়া লাইফ ষ্টাৰ্ট কৰিছিলোঁ মোৰ সপোন আছিল মাৰ সপোন পূৰা কৰা। কিন্তু এতিয়া মই এতিয়া অনেক এনেকুৱা মানুহৰ কাৰণে কৰিব বিচাৰোঁ। এসময়ত মই যিটো ষ্টেজত আছিলোঁ আজি বহুত হয়তো সেইটো ষ্টেজত আছে। তো মই তেনেকুৱা বহুতক সহায় কৰিব বিচাৰোঁ আৰু মই ভগৱানক এইটো প্ৰে কৰোঁ যে ভগৱান মোক এইকাৰণে দিবা যাতে মই দিব পাৰোঁ। তো আৰু মই অসমীয়া বা যিকোনো লেডিজক এইটোৱে ক'ব বিচাৰোঁ যে লাইফত ষ্ট্ৰাগল আহিব, অবষ্ট্ৰেকল আহিব, যিকোনো ফিল্ডত আহিব বিচাৰিলে, কিন্তু সেইখিনি একচুৱেলি আমাক ষ্ট্ৰংহে কৰে। আৰু সেই ধৰণৰ ঘটনাই যিখিনি আপোনাক ৰখাব বিচাৰে সেইখিনি আপোনাক বেছি ষ্ট্ৰং কৰে, বেছি বল্ড কৰে আৰু আপোনাক বেছি এনকাৰেজ কৰে আগবাঢ়ি যোৱাৰ কাৰণে আৰু লাইফত সফলতাৰ পিনে যাবৰ কাৰণে। একচুৱেলি আপুনি যদি ডিটাৰমিন হয়, আপুনি যদি ডেডিকেশ্যনেৰে যিকোনো ফিল্ডত কাম কৰে, আপোনাক কোনেও ৰাখিব নোৱাৰে। আৰু মই কওঁ যে এগৰাকী নাৰী, এগৰাকী মহিলাই জেন্টছতকৈ বহুত বেছি ভাল কৰিব পাৰে, বিকজ দে আৰ মোৰ ফ'কাছড, মোৰ ডেডিকেটেড অৰ পাৰফেকশ্যনিষ্ট। তো তেওঁলোকৰ তাত বেছি কেপেবিলিটি আছে। তো I mean always think that women are always better than a man. মই অলপ ফেমিনিষ্টো হয়। তো মই সেইকাৰণে তেওঁলোকক ক'ব বিচাৰোঁ যে কোনো অবষ্ট্ৰাকলৰ কাৰণে ৰখি যাব নালাগে। লাইফত নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে, আত্মবিশ্বাস ৰাখি, ভগৱানৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ি যাব লাগে। আৰু নিজকে অসমীয়া বুলি কয় নিশ্চয় গৌৰৱ অনুভৱ কৰে সকলো মুহূৰ্ততে। গতিকে এগৰাকী অসমীয়া নাৰী যদি কিবা এটা কামত আগবাঢ়ি যাব বিচাৰে, আপুনি কেনেধৰণে সহায় কৰিব? মই 100% সহায় কৰিব চেষ্টা কৰিম, সকলো ধৰণে যেনেকৈ বিচাৰে মোৰ পৰা, তেনেকৈ মই কৰিছোঁ বহুত। মই যেতিয়াই লগ পাওঁ মই কওঁ যে তোমালোকে দিল্লীত আহিলে ভাবিবা লোকেল গাৰ্জেন আছে আৰু মই হ'ম বুলি নিজেই কৈ লওঁ সেইটো কথা। তো মই সকলোকে সহায় কৰিব বিচাৰোঁ। একচুৱেলি যেনেকৈ ধৰণৰ মোৰ পৰা সহায় বিচাৰে মই কৰিব বিচাৰোঁ আৰু সদায় মই আছোঁ। তাৰমানে মই যেতিয়া মোক কোনোবাই কিবা এটা সহায় বিচাৰে, মই তেওঁৰ তাত মই নিজকে দেখোঁ। একচুৱেলি যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ মই কোনো সহায় পোৱা নাছিলোঁ, সেইকাৰণে মই এতিয়া যিমান পাৰোঁ সহায় কৰিব বিচাৰোঁ। খুব ভাল লাগিল তিনিগৰাকী। আচলতে আপোনালোকৰ দৰে আত্মবিশ্বাসী নাৰীক যেতিয়া আমি লগ পাওঁ আমি উৎসাহিত হওঁ আৰু আমাৰো লাগে যে কিবা এটা কৰাৰ সময় এতিয়াও উকলি যোৱা নাই। দৰ্শকসকল, তিনিগৰাকী আত্মবিশ্বাসী আৰু তিনিগৰাকী কৰ্মত বিশ্বাসী নাৰীৰ লগত আজি আমি কথা পাতিলোঁ। নিশ্চয় আপোনালোকৰো ভাল লাগিল আজি আমাৰ এই অনুষ্ঠানটি। এষাৰ কথা আমি বিশ্বাস কৰোঁ, নিশ্চয় আপুনিও বিশ্বাস কৰে যে আমাৰ প্ৰত্যেকগৰাকী নাৰীৰ সন্মুখত এখন সৰু কৰ্মক্ষেত্ৰ থাকে আৰু সেই ক্ষেত্ৰখন আমি মনে বিচৰাৰ ধৰণে আমি নিৰ্বাচন কৰিব পাৰোঁ। কাৰণ জীৱনটো আমাৰ অলপ সময়ৰ বাবে আমি এই পৃথিৱীখনলৈ আহিছোঁ। এই পৃথিৱীখনত থকাৰ দিনকেইটা আমি হাঁহি মাতি নিজৰ এখন স্বকীয় কৰ্মক্ষেত্ৰৰে আমি আগবাঢ়ি যাব বিচাৰোঁ। আৰু আমাৰ এই যে স্বকীয় কৰ্মক্ষেত্ৰখন আমি নিৰ্বাচন কৰি লওঁ, এই কৰ্মক্ষেত্ৰখনৰ জৰিয়তে আমি যদি 10জন মানুহক অকণমান যদি সহায় কৰিব পাৰোঁ, তেতিয়াহে হয়তো আমি নিজকে
এগৰাকী নাৰী হিচাপে চিনাকি দি গৰ্ব অনুভৱ কৰোঁ কাৰণ আমি সেইগৰাকী নাৰী যিগৰাকী নাৰীয়ে পৃথিৱীলৈ এজন ব্যক্তিক আমি আগমন ঘটাব পাৰোঁ আমি সেইগৰাকী নাৰী যিগৰাকী নাৰীয়ে সকলোকে মৰমৰ আলোড়নেৰে আঁকোৱালি ৰাখিব পাৰোঁ আমি সেইগৰাকী নাৰী যিগৰাকী নাৰীয়ে নিজৰ পৃথিৱীখন আমি নিজে নিৰ্বাচন কৰিব পাৰোঁ গতিকে আহক আমি আমাৰ সুন্দৰ পৃথিৱীখন আমি সকলোৱে নিজে বিচৰা ধৰণে নিৰ্বাচন কৰি লওঁ আৰু যিসকল নাৰীয়ে বৰ্তমান সময়লৈকে নিজৰ এখন সুন্দৰ পৃথিৱী নিৰ্বাচন কৰি এখন সুন্দৰ পৃথিৱীলৈ সকলোকে আগমন ঘটাইছে তেনে প্ৰত্যেকগৰাকী নাৰীক আমি সদায়ে স্বাগতম জনাই আৰু তেখেতসকলক আমি কওঁ নাৰী তুমি অনন্য